দুই স্তৰ আছে। এবিধ অনিত্য, পৰিৱৰ্তনশীল, কেতিয়াও নিখুঁত হ'ব নোৱাৰা স্তৰ, অৰ্থাৎ শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক স্তৰ। আৰু আনবিধ স্তৰ হৈছে অস্তিত্বগত স্তৰ, সূক্ষ্ম সজাগতাৰ স্তৰ, সত্যৰ স্তৰ, য'ত স্থিত হৈ আনবিধ স্তৰক, অৰ্থাৎ অনিত্য, পৰিৱৰ্তনশীল, কেতিয়াও নিখুঁত হ'ব নোৱাৰা শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক স্তৰবিধক অস্তিত্বগতভাৱে সত্য যেন লগা মিথ্যাহে বুলি, সপোনহে বুলি জনা যায়। পাৰ্থক্য বুজিব লাগিব আমি, বুজাটো সম্ভৱ। দুয়ো স্তৰ পৃথক যেন লাগে যদিও এক সূক্ষ্ম সম্পৰ্ক আছে দুয়োৰে মাজত। বুজিলে বৰ সুন্দৰ হয়। পৰম সত্যৰ সৈতে স্থিত হৈ সত্য যেন লগা সপোনক চাব পাৰি, জানিব পাৰি।